যেটো এমএলএ স্কলাৰশ্বিপ আছে ছাত্ৰসকলক এমএলএ স্কলাৰশ্বিপ সেই স্কিমটো এতিয়া আছে নে বন্ধ হৈছে? এইটোতো আমাৰ ইউ কেন লাৰ্ণে ইতিমধ্যে সামাজিক মাধ্যমত এমএলএ স্কলাৰশ্বিপৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰিছে, য'ত তেখেতে উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীয়ে যদি এইটো স্কলাৰশ্বিপত এপ্লাই কৰে তেতিয়াহ'লে 10ৰ পৰা 20,000 টকালৈকে লাভ কৰিব। এটা প্ৰশ্ন হৈছে যে এমএলএ স্কলাৰশ্বিপটো বৰ্তমান সময়ত আছেনে? এই ভিডিঅ'টো ৰিয়েল নে ফেক? এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিম। আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। এমএলএ স্কলাৰশ্বিপৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত এতিয়ালৈকে কোনো ধৰণৰ নতুন নটিফিকেশ্যন মই বিচাৰি পোৱা নাই। অৰ্থাৎ যদি কিবা এটা স্কলাৰশ্বিপ দিবলগীয়া হয় তেতিয়াহ'লে চৰকাৰে নিশ্চয় অফিচিয়েল ৱেবছাইটত এটা নটিফিকেশ্যন পাব্লিছ কৰিব। কিন্তু মই নিজে এমএলএ স্কলাৰশ্বিপৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত চেক কৰিছোঁ, এতিয়ালৈকে তেওঁলোকে 2026 বৰ্ষৰ কোনো ধৰণৰ নতুন নটিফিকেশ্যন দিয়া নাই। 2 নম্বৰ পইণ্টটো হৈছে যে এইটো অফিচিয়েল ৱেবছাইটত এটা লাষ্ট আপডেট আহিছিলে, সেইটো হৈছে 20 এপ্ৰিল 2023, অৰ্থাৎ 2023 চনত এইটো ৱেবছাইটত লাষ্ট এটা আপডেট আহিছিলে, তাৰ পিছত কোনো ধৰণৰ আপডেট অহা নাই। 3 নম্বৰ পইণ্টটো হৈছে যে এই অফিচিয়েল ৱেবছাইটত কিছুমান হেল্পলাইন নম্বৰ আছে আৰু সেই হেল্পলাইন নম্বৰত মই নিজে কল কৰি তেওঁলোকক এইটো স্কলাৰশ্বিপৰ বিষয়ে কৈছিলোঁ। তেখেতসকলে কৈছে যে এইটো স্কলাৰশ্বিপৰ কোনো ধৰণৰ ইনফৰমেশ্যন তেওঁলোকৰ হাতত নাই। তাৰ পিছতো পইণ্ট হৈছে যে এমএলএ স্কলাৰশ্বিপত এপ্লাই কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে টকা পাব তেওঁলোকৰ এটা মেৰিট লিষ্ট অফিচিয়েল ৱেবছাইটত পাব্লিছ কৰে, কিন্তু লেটেষ্ট এইটো ৱেবছাইটত কোনো ধৰণৰ মেৰিট লিষ্ট মই বিচাৰি পোৱা নাই। 2024 বৰ্ষৰ মেৰিট লিষ্ট নাই, 2025 বৰ্ষৰ মেৰিট লিষ্ট নাই, কিন্তু একেবাৰে লাষ্টৰ এটা মই মেৰিট লিষ্ট বিচাৰি পাইছোঁ, সেয়া হৈছে 2017 আৰু 18 চনৰ। ইয়াৰ পিছত মই নিজে কোনো ধৰণৰ মেৰিট লিষ্ট এইটো ৱেবছাইটত বিচাৰি পোৱা নাই। তাৰ পিছত পইণ্টটো হৈছে যে যেহেতু এইটো এটা এমএলএ স্কলাৰশ্বিপ, গতিকে নিশ্চয় অসমৰ শিক্ষামন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়ে কিবা এটা সামাজিক মাধ্যমত পোষ্ট কৰিব, নাইবা তেওঁলোকে নিশ্চয় এটা মন্তব্য কৰিব। কিন্তু এতিয়ালৈকে অসমৰ শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীয়ে এই এমএলএ স্কলাৰশ্বিপৰ বিষয়ে কোনো ধৰণৰ নতুন পোষ্ট নাইবা কোনো ধৰণৰ নটিফিকেশ্যন নাইবা কোনো ধৰণৰ মন্তব্য দিয়া নাই আৰু মই দেখা নাই। গতিকে ইয়াৰ পৰা ক'ব পৰা যায় যে বৰ্তমান সময়ত চাগে এইটো স্কলাৰশ্বিপ বন্ধ কৰা হৈছে। তাৰ পিছতো পইণ্ট হৈছে যে কিছুসংখ্যক ছাত্ৰ ছাত্ৰী লগতে পেৰেণ্টছে নিজৰ এমএলএক এইটো স্কলাৰশ্বিপৰ বিষয়ে প্ৰশ্ন কৰিছিলে, কিন্তু এমএলএবোৰে কৈছে যে এইটো স্কলাৰশ্বিপ বৰ্তমান বন্ধ কৰা হৈছে। ইয়াতে মই এটা স্ক্ৰীনশ্বট দেখুৱাইছোঁ, এইগৰাকী ছাত্ৰই কৈছে। গতিকে এই কেইটামান পইণ্টছৰ পৰা আমি ক'ব পাৰোঁ যে বৰ্তমান সময়ত এই এমএলএ স্কলাৰশ্বিপৰ স্কিমটো বন্ধ কৰা হৈছে। এতিয়া মই নাজানো যে কিয় ইউ কেন লাৰ্ণে এই ভিডিঅ'টো আপলোড কৰিলে। তেখেতৰ ওচৰত নিশ্চয় কিবা অথেণ্টিক চ'ৰ্চ আছে, অথেণ্টিক ইনফৰমেশ্যন আছে, সেই বিষয়ে মই নাজানো, কিন্তু মই যিখিনি নিজে চেক কৰিছোঁ তাৰ ওপৰত বেছ কৰি মই ক'ব বিচাৰোঁ যে এইটো স্কলাৰশ্বিপ বৰ্তমান বন্ধ কৰা হৈছে। এইটো স্কলাৰশ্বিপত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে কোনো ধৰণৰ টকা নাপাব, কিন্তু ইয়াৰ পৰিৱৰ্তে আপোনালোকে বেলেগ কেইটামান স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে, যেনেকৈ SBI প্লাটিনাম জুবিলি আশা স্কলাৰশ্বিপ, HDFC পৰিৱৰ্তন স্কলাৰশ্বিপ, আন এটা হৈছে NSP আণ্ডাৰ যিবোৰ স্কলাৰশ্বিপ কৰা হয় সেইবোৰ স্কলাৰশ্বিপ, 4 নম্বৰ সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ। এইবোৰ স্কলাৰশ্বিপত কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰে, নাইবা আজিম প্ৰেমজী স্কলাৰশ্বিপ। এইবোৰ স্কলাৰশ্বিপৰ ইনফৰমেশ্যন বৰ্তমান সামাজিক মাধ্যমত আছে আৰু এইবোৰ স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকে এই এমএলএ স্কলাৰশ্বিপৰ পিছে দৌৰি নাথাকিব। মই নিজে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিছিলোঁ, মই পোৱা নাই, আৰু সেইটো সময়ত 2021 চনত মই ইনফৰমেশ্যন লৈছিলোঁ, তেতিয়াই এমএলএ কৈছিলে যে এইটো স্কলাৰশ্বিপ বৰ্তমান বন্ধ কৰা হৈছে।